হাই গাইজ ৱেলকাম টু মাই ডেইলি মিনি ব্লগ। ঘৰৰ কাম বন কৰি মেলি গা পা ধুই দিলোঁ, যিহেতু আজি ঢেৰ কাম কৰিছোঁ গাইজ, কি ক'ম আৰু মই। তাৰপিছতে আহিলোঁ ভাতকেইটা খাবলৈ, কণী এটা বনাই ল'লোঁ নিজৰ কাৰণে। বনাই মেলি ভাতকেইটা খাই থাকোঁতে আহি পালে মোৰ দুগুলোজনী আহিলে, মই তাইক ল'বলৈ আৰু ভাত চাত এৰি মেলি তাইকে লৈছোঁ মই প্ৰথম, যিহেতু সিহঁতি এফালে যাবলগীয়া আছিলে, সেইকাৰণে আমাৰ ঘৰত সোমাই গৈছিলে। তাৰপৰা আহিলে মোৰ পাৰ্চেলটো লৈ মেলি আহিলোঁ মই বাৰান্দাতে বহিবলৈ। অকণমান দেৰি বহাৰ পিছতে ভাবি আছোঁ কি কৰোঁ কি নকৰোঁকৈ। তাৰপৰা আহিলোঁ আকৌ দোকানলৈ আহি দেখিছোঁ এজনী আহিছে আমাৰ দোকানত লেকচাৰ মাৰিবলৈ। তাৰপৰা আমাৰ দোকানত লেকচাৰ মাৰি মেলি ইফালে গ'ল দোকানখন লেকচাৰ মাৰা তাইৰ কাম, আৰু তাৰপৰা তাই ঘৰলৈ গুচি গ'ল। তাৰপৰা আহি গাইজ মই শুই দিলোঁ, শুই উঠি আকৌ আহিলোঁ দোকানলৈ। তাৰপৰা চাহকাপ খাই দিলোঁ, চাহকাপ খাই থাকোঁতে আকৌ মোৰ ইমান ঠাণ্ডা লাগিলে, সেইকাৰণে খৰি গোটোৱাত লাগি গ'লোঁ। খৰি গোটাই থাকোঁতে আকৌ মায়ে ক'লে পকৰি বনাওঁ বুলি, মই আকৌ লাগি গ'লোঁ পকৰি বনোৱাত। তাৰপিছতে আমি খালোঁ মুড়ি দি পকৰি, আপোনালোকেও ট্ৰাই কৰিব গাইজ, বহুত টেষ্টি লাগে। তাৰপৰা মই এইফালে ক'ৰবালৈ যাম বুলি ভাবিছিলোঁ, পাহৰি থাকিলোঁ ক'ত যাম। তাৰপৰা মই ইয়াতে জুইকুৰাত লৈ বহি আছিলোঁ। তাৰপৰা আহিলোঁ চানা খাবলৈ, চানা খাই আৰু লৈ আহিলোঁ ঘৰলৈ। আজিলৈ ইমানেই আছিলে গাইজ, বাই বাই, আকৌ লগ পাম।